এইখনেই অসম, যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোষ দিব নালাগে। এইখনেই অসম, যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত ঘূনাসুতিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব